হৰে কৃষ্ণ। আপোনালোকে বাৰু কেতিয়াবা দান কৰি পাইছেনে? এনেকুৱা দান যিটো দান কৰাৰ পিছত আপোনালোকৰ আত্মসন্তুষ্টি লাভ কৰে, আত্মতৃপ্তি লাভ কৰে, আপোনাৰ মনটো প্ৰফুল্লিত হৈ যায়। এনেকুৱা দান কৰি পাইছেনে? নে আপোনালোকে মানুহক দেখাবৰ কাৰণে ভিডিঅ' মাধ্যমেৰে দান কৰে? মই আজি এজন মহাৰথী, এজন দানবীৰ, তেখেতৰ কাহিনী, তেখেতৰ দানৰ কথা, তেখেতৰ মাহাত্ম্যৰ কথা ক'বলৈ গৈ আছোঁ। আপোনালোকে সকলোৱে গমেই পাইছে কাৰ কথা ক'বলৈ গৈ আছোঁ। হয়, মই মহাভাৰতৰ এক অন্যতম চৰিত্ৰ দানবীৰ কৰ্ণৰ কথা ক'বলৈ গৈ আছোঁ। তেখেতৰ পৰা আমি শিকিবলগীয়া বহুত আছে। এজন দানবীৰ, যিজন দানী, যিয়ে ইন্দ্ৰই ছল কৰি তেওঁৰ পৰা জন্মগত যি কবচ কুণ্ডল সেয়া দানস্বৰূপে লৈ লৈছিল। সেই পৰীক্ষাত তেখেত উত্তীৰ্ণ হৈছিল, যদিও জানিছিল তেওঁৰ পিতৃ সূৰ্যই তেখেতক কৈছিল আগতীয়াকৈ যে ছল কৰি ব্ৰাহ্মণৰ ভেষত ইন্দ্ৰ আহিব পাৰে। সেই কথা জানিও তেওঁ দান কৰিছিল। সেইজন মহাৰথী সেইজন দানবীৰ যিজনে মৃত্যুৰ প্ৰাক মুহূৰ্তত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক পৰীক্ষা ল'বলৈ ব্ৰাহ্মণৰ ভেষত আহিছিল, তেতিয়া দান বিচাৰিছিল। এতিয়া তেখেতে কৈছিল, হে প্ৰভু, মোৰ মৃত্যুৰ প্ৰাক মুহূৰ্তত মোৰ দিবলৈতো একো নাই, কিন্তু মই আপোনাক খালী হাতেৰে যাব নিদিওঁ। তেখেতে ওচৰত থকা, অৰ্থাৎ কৰ্ণই ওচৰত থকা এটা পাথৰে নিজৰ যিটো সোণালী দাঁত আছিল, সোণৰ দাঁত আছিল, সেইটো ভাঙি দানস্বৰূপে সেই ব্ৰাহ্মণজন অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক দিছিল। আৰু সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই এই পুণ্য কামৰ কাৰণে তেখেতক বৈকুণ্ঠত স্থান দিছিল। আমি ইয়াৰ পৰা এটা কথাই শিকিব পাৰোঁ যে দান দেখুৱাবৰ কাৰণে ভিডিঅ'ৰ মাধ্যমেৰে দান কৰাটোৱে আধ্যাত্ম নহয়, বা সেইটোৱে আপোনাৰ এটা ভাল পুণ্য কৰ্ম নহয়। গতিকে আমি দান কৰিব লাগে, যিটো দানৰ ফলস্বৰূপে আপোনালোকে আত্মসন্তুষ্টি লাভ কৰে, সেইটো হৈছে আচল দান। আপোনালোকে প্ৰাজ্যমানে দান কৰি যাব। দুখীয়া মানুহক, দুখীয়া নিচলা আৰু জীৱ জন্তুক আহাৰ খুৱাই যাব, যাৰ পৰা আপোনালোকে আত্মসন্তুষ্টি পাব আৰু আপোনালোকৰ যিটো সঞ্চিত কৰ্ম এইটো ভাল হ'ব। জয় শ্ৰীকৃষ্ণ।